যোৱা লোকসভা ইলেকশ্যনত আপোনালোকে যদি চাই যে ফাৰ্ষ্ট আৰু সেকেন্ড ফেজত আমি অসমৰ সংখ্যালঘু লোকৰ যথেষ্ট ভোট পাইছিলোঁ থাৰ্ড ফেজতহে আমি পোৱা নাছিলোঁ আৰু কৰিমগঞ্জৰ দৰে যোৰহাট লোকসভাৰ পৰাজয়ৰ কাহিনী লিখিবলৈ গৈ কৰিমগঞ্জৰ দৰে অভাৱনীয় বিজয় जितु भारतीय जनता पार्टीर गोटे भारतर बाबे एटा इतिहास जे 65% माइनरिटी मानु थका सीट एटा आमी लोकसभात विजयी होइसिलो किन्तु जोरहाटर विजयर कथा लिखिबोलै गई करीमगंजर कथातो सबे अंडार प्ले करि पेलाल सामुगुरी तार रिपीट होइसे जेतिया आपनालोके एटा बस्तु प्रिन्सिपल ठीक करि लय जे एपिजमेंट टू नान जस्टिस टू ऑल जे आमी तुष्टिकरण काको नकरो न्याय आमी सकलोके दिम अर्थात আজি যদি আপোনালোকে চাই সামুগুৰি সমষ্টিয়ে হিমানে অৰুণোদয় পায় যিমান জালুকবাৰী সমষ্টিয়ে পায় সামুগুৰি সমষ্টিয়ে হিমানে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি পায় যিমান জালুকবাৰী সমষ্টিয়ে পায় সামুগুৰি সমষ্টিয়ে হিমানে বছৰত ৰাস্তা পায় যিমান জালুকবাৰীয়ে পায় হাইৱে খিনি বাদ দিও সামুগুৰি সমষ্টিয়ে হিমানে নিযুত মইনা পায় যিমান জালুকবাৰীয়ে পায় অৰ্থাৎ সবকে সাথ সবকে বিকাশ আমি সেই নীতিটোত নিৰন্তৰভাৱে থিয় হৈ আছো আৰু তাৰ কাৰণে অসমৰ যিখিনি সংখ্যালঘু ৰাইজে তুষ্টিকৰণৰ বিপৰীতে ন্যায় বিচাৰে এসামে তুষ্টিকৰণ বিচাৰে যে আমাক স্পেশালি ট্ৰিট কৰক আৰু এসামে ভাবে যে গভৰ্নমেণ্টখনে আমাক সমানে চাওক সমানে চোৱা আৰু বিশেষভাৱে চোৱাৰ মাজত পাৰ্থক্য আছে সমানে চাব যিসকলে ভাবে যে চৰকাৰে আমাক সমানে চাওক তেওঁলোকে বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈছে আৰু মই আজি আপোনালোকক কৈ থৈছো যে অহা বিধানসভা নিৰ্বাচনত লাহৰীঘাট आमार साउथ करीमगंज नॉर्थ करीमगंज आमार सामुगुरी रूपही এই পাঁচটা সমষ্টিলৈকে আপোনালোকে চকু ৰাখিব এই পাঁচটা সমষ্টিতে সংখ্যালঘু ভোট যথেষ্ট বেছি মই বিজেপি জিকিব হাৰিব নকওঁ কিন্তু বিজেপিয়ে গোটেইকেইটা সমষ্টিতে তীব্ৰ প্ৰতিদ্বন্দ্বিতা দিব দ্বিতীয়তে পেপাৰৰ বা সাংবাদিক সকলৰ বা অভিজ্ঞ ৰাইজৰ এটা যি ভুল ধাৰণা আছিল যে বদৰুদ্দিন আজমল থাকিলে বিজেপিৰ সুবিধা হয় মই ভাবো যে বদৰুদ্দিন আজমল নোহোৱা হলে বিজেপিৰ বেছি ভাল হ'ব কাৰণ তেতিয়া নেশনালিষ্ট যিখিনি মানুহ আছে এক্ৰছ দা বৰ্ড যোনে এপিজমেন্ট নিবিচাৰে তুষ্টিকৰণ নিবিচাৰে তেওঁলোকৰ ভোট বিলাক আমি পোৱা আৰম্ভ কৰিম আৰু এন্টি কংগ্ৰেছ ভোট বিলাক ডিভিজন নহব হেকাৰণে পোষ্ট ইউডিএফ আজি যদি ইউডিএফ সামগ্ৰীত থাকিলেহেঁতেন আমি নিজিকিলোহেঁতেন আমি পোৱা ভোটখিনি ইউডিএফে লৈ গ'লহেঁতেন গতিকে ইউডিএফৰ অৱৰ্তমানত ভাৰতীয় জনতা পাৰ্টিৰ পলিটিক্সৰ কাৰণে আমি আমাৰ লক্ষ্য আৰু আদৰ্শ কম্প্ৰমাইজ নোকোৱাকৈ আমি কাম কৰিব পাৰিছো লোকসভাত কৰিমগঞ্জ বিধানসভাৰ উপনিৰ্বাচনত সামুগুৰি এই দুইটা এটা বৃহৎ ৰাজনৈতিক সফলতা কচুক আমাৰ গুৱাহাটীত যেতিয়া কচুতলিত এভিকশন হৈ আছে তেতিয়া আমি সামুগুৰিত ইলেকশ্যন জিকিছো তাৰমানে এপিজমেন্ট টু নান জাস্টিস টু অল একেটা সময়তে কিন্তু সামুগুৰিৰ ছোৱালীয়ে নিযুত মইনাও পাইছে আমি যেনেকৈ নিযুত মইনা পাইছো তেওঁলোকেও নিযুত মইনা পাইছে অৰ্থাৎ চৰকাৰখনে সকলোকে যে সমানে চায় আৰু তুষ্টিকৰণ নকৰে হেনেকুৱা এটা পৰিৱেশতো আমি সামুগুৰি জিকিছো আৰু যোৱা বছৰো যদি আপোনালোকে কৰিমগঞ্জ ইলেকশ্যনৰ ৰিজাল্ট চাই আমি কাজিৰঙাত হোৱা ব্যাপক উচ্ছেদৰ পিছত আমি তাত ইলেকশ্যন জিকিছিলোঁ উইদাউট কম্প্ৰমাইজিং আৱাৰ পলিচি আমি এটা নতুন জাগাত আমি কাম কৰিব পাৰিছো